হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমি ভালেই আছোঁ। আজি আমাৰ এই ভিডিঅ'ত আপোনালোকৰ আগত ভাবিছোঁ যে দেশ বিদেশত বহুতখিনি কথা পাতিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি দেশ বিদেশত ফুৰিব কোনে প্লেনিং বনাইছে বা কোনে ফুৰিব মন আছে, তো আপোনালোকে কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু আজি এই ভিডিঅ'টোত আমি দেশ বিদেশত বহুতখিনি কথা জানিম আৰু দেশ বিদেশৰ বহুতখিনি কথা পাতিম। তো বলা আজি ভিডিঅ'টোত কৰিম আমি ষ্টাৰ্ট। তো গাইছ, আমাৰ প্ৰথম কথা, আমি যদি ক'ৰবাত গাইছ দূৰ জেগা যাবলৈ প্লেনিং বনাইছোঁ বা মানে যাবলৈ গাইছ মানে সপোন চাইছোঁ, তো আমাৰ গাঁতত এটা জোচ আৰু এনাৰ্জি বোলা বস্তুটো গাইছ মানে গাঁতৰ ভিতৰত সৃষ্টি হৈ যায়। আমি সেইটো জেগাত যাম আৰু গৈ মেলি গাইছ মানে বেলেগ কিবা বস্তু চাওঁ আৰু সকলো কথা মানে এইখন জেগাত গৈ মেলি আৰু এইখন দেশত আমি জানিব পাৰোঁ আৰু মনত এটা কিবা ভাল লাগি যায়, হয় নাই? যে বেলেগ জেগা যাম আমি চাবলৈ, সেইটো চাম কিবা কিবি চাম। তো আমাৰ গাঁতত এটা এনাৰ্জি আহি যায়। কিন্তু জেগাখনত গ'লো বোলেহে আৰু গৈ মেলি গাইছ মানে আমাৰ লগত, আমাৰ ফেমিলিৰ লগত বহুত ডাঙৰ এখন দুৰ্ঘটনা হৈ গ'ল। এই দুৰ্ঘটনাটো মানে একদম চাই মেলি কৰাবলগীয়া হ'ল মানে। তো আমাৰ লগত ৰিয়েকশ্যনটো কি হ'ব? ঠিক তেনেকুৱাই আমাৰ এই কালি পৰহি আমাৰ জম্মু কাশ্মীৰত আমাৰ ইণ্ডিয়ান মানুহবিলাকে এনেকুৱা ফুৰিব গৈছিলে তেওঁলোকৰ ফেমিলিৰ লগত, আৰু এনেকুৱা দুৰ্ঘটনা হৈছে যে কি ক'ম, চাই মেলি গাইছ মানে একদম ভৰি হাত কঁপি গৈছে চাই মেলি যে এনেকুৱা হ'ব নালাগে বুলি। তো আপোনালোকে ভাবক এবাৰ যে তেওঁলোকৰ ফেমিলিৰ লগত কি ৰিয়েকশ্যন মানে তেওঁলোকে লৈ আছে। যদি তেওঁলোকৰ দুৰ্ঘটনাটো যদি আমাৰ লগত হৈছিল, তো আমি কি ৰিয়েকশ্যন লৈছিলোঁ? মানুহেই নে? তো আমাৰ এই অসমখনত এই ক্ৰাইম আৰু এইখন বস্তু যোৱা নাই মানে আমাৰ অসমখনত। তো গাইজ আমাৰ অসমখনত এনেকুৱাই হৈ থাকিব। তো আমাৰ অসমৰ মানুহ ক'ৰবাত দূৰত জেগা ফুৰিব যাব নে আপোনালোকে যাব? ন আপোনালোকে সপোন চাব যে আমুক জেগা যাম, আমুক বস্তু চাম, তামুক বস্তু চাম। আপোনালোকে জানি বুজি নাযাব। তাত গ'লে যদি মোৰ মৃত্যু আছে, তো মইতো যাম জানো? নাযাওঁ। আৰু সকলো মানুহ নাভাবে যে তাত গৈ মেলি মোৰ এনেকুৱা দুৰ্ঘটনা মোৰ লগত হ'ব। তাত গৈ মেলি মানুহ ভাবে যে সকলো ধৰণৰ বস্তু চাই পাম, এনজয় কৰিম মানে ফেমিলিৰ লগত, সেইটোৱে ভাবে মানুহ, হয় নাই? তো বাকী যিয়ে নহওক, যোনখিনি ঘটনা জম্মু কাশ্মীৰত হৈছিলে সেইখন ঘটনা লৈ মেলি আমি বহুত দুখিত। আৰু বেলেগ মানুহ এনেকুৱা ঘূৰিব যাওঁতে হ'ব নালাগে। তো বাকী যিয়ে নহওক, তেওঁলোকক অতি সোনকালে জাষ্টিক পাই যাব লাগে তেওঁলোকক, ইমানটোৱে মই ভাবিছোঁ মোৰ ফালৰ পৰা। আপোনালোকে কি ভাবিছে আপোনালোকে কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। তো আজি ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু নতুনকৈ যদি চেনেলখনত আহে তো ছাবস্ক্ৰাইব কৰি দিব চেনেলখন। তো আজি দিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই, বাই বাই।